ৰহা সমষ্টিৰ কচুৱাৰ গৰুবন্ধা বৰাপামত পথৰ বিধ্বস্তৰূপ বিগত 5 বছৰত শশীকান্ত দাসৰ ৰহা সমষ্টিত উন্নয়নৰ বিধ্বস্তৰূপ বিগত 20 বছৰে বিধ্বস্ত পথেৰে যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে এজাক বৰষুণতে বোকাময় হৈ পৰে পথছোৱা বিধ্বস্ত পথৰ বাবে গাঁওখনলৈ নাযায় জৰুৰীকালীন সেৱাৰ বাহন আপোনালোকক আমি দেখুৱাইছো কিন্তু এবাৰ নিৰ্বাচনত শশীকান্ত দাসক এহেকা দিবলৈ সাজু হৈ দিছে গাঁওবাসীয়ে আমি দুখীয়া এই যে ল'ৰা ছোৱালীবিলাক লৈ পেলাই পঢ়িছোঁ কিবা এটা ডেলিভাৰী কি চলে আমি এই ডেলিভাৰী লৈ যাব নোৱাৰোঁ বা এই গৰু ছাগলী এইবিলাক যে লৈ পেলাই যাব নোৱাৰোঁ এনেকুৱা এটা বিপদত পৰিছোঁ সেই মোৰ দেউতা থাকোঁতে ইয়াতে মিনিষ্টাৰ আহিছিলে MLA আহিছিলে গোবিন্দাসো আহিছিলে আহি পেলাই এই ৰাস্তাটো মানে কৈছে আমাৰ দেউতাক কৈছে যে চৰকাৰ আপোনাৰ ৰাস্তাটো যেনে তেনে হ'লেও মানে ৰাস্তাটো পকী কৰি দিম কিন্তু এই অৰ্ডাৰটো মানে দিছিলে চৰকাৰে এই ঠিকাদাৰ আৰু আমাৰ গাঁৱৰ কিছুমান লিডাৰবিলাক আছে কিন্তু এই লিডাৰবিলাকে আৰু ঠিকাদাৰে এই আমাৰ ৰাস্তাটো গাইড কৰি দিলে ল'ৰা ছোৱালীৰ স্কুল যাব নোৱাৰে বেমাৰী হ'লে কান্দ খুৰি পেলাই চাট নিব লাগে চাইকেল এখন লৈ পেলাই ল'ৰা ছোৱালী যাব নোৱাৰে আমি চৰকাৰতে সদায় ভোট দি আছোঁ বুঢ়া দিছোঁ চৰকাৰে আমাৰ গাঁওখন একদম নেদেখে আমি কেনেকৈ চলিম সেইটো আমাৰ কথা আমাৰ ৰাস্তাটো চৰকাৰে কেনেকৈ কি কৰিব লাগে আমাৰ সেইটো আমাৰ দৰকাৰ